বৰ্তমান অসমৰ ছ'চিয়েল মিডিয়াত সক্ৰিয় হৈ পৰিছে এটা নতুন আই টি চেল, মিয়া আই টি চেল। প্ৰতিজন অসমীয়াই এই মিয়া আই টি চেলৰ বিষয়ে জনা উচিত। বিভিন্ন অসমীয়া মানুহৰ নামত ফেক একাউণ্ট খুলি বা মিয়া নামত একাউণ্ট খুলি সেইবিলাক লগ কৰি এই মিয়া আই টি চেলে অসমীয়া মানুহৰ কমেণ্ট বক্সত প্ৰায়ে জঁপিয়াই পৰে। যেতিয়া আপুনি বিজেপিৰ পক্ষত কথা ক'ব, যেতিয়া আপুনি সনাতনৰ পক্ষত কথা ক'ব, উচ্ছেদৰ বিৰুদ্ধে কথা ক'ব, চোৰাং চিকাৰীৰ বিৰুদ্ধে কথা ক'ব, তেতিয়া আপোনাৰ কমেণ্ট বক্সত এই মিয়া আই টি চেলে বিভিন্ন অমাৰ্জিত অভদ্ৰ আচৰণ কৰা দেখিবলৈ পোৱা যায়, বিভিন্ন দাবী ধমকি দিয়া দেখিবলৈ পোৱা যায়, ভয় ভাবুকি প্ৰদান কৰিবলৈ চেষ্টা কৰা দেখিবলৈ পোৱা যায়। এই মিয়া আই টি চেলৰ ভয়ত বৰ্তমান বহু মানুহে আনকি কথা ক'বলৈও ভয় কৰা হৈছে। প্ৰশ্ন হয়, কোন এই মিয়া আই টি চেল, কেনেকৈ এইবিলাক পৰিচালিত হয় বা কোনে ফাণ্ডিং কৰি আছে, মান্থলি কিবা পইচা তেওঁলোকে পাই আছে নেকি? এই মিয়া আই টি চেলক যেতিয়া মোবাইলৰ প্ৰয়োজন হয় তেতিয়া তেওঁলোকে গুৱাহাটীলৈ গুচি আহে। আমি মোবাইল এটা কিনাৰ আগত ভাবোঁ যে 10,000 15,000 টকা কেনেকৈ যোগাৰ কৰিম, কিন্তু এওঁলোকে গুৱাহাটীলৈ আহি পকেট মাৰি চুৰ কৰি 10টা মোবাইল লৈ যায় আৰু চহৰৰ পৰা পৰিচালিত কৰে মিয়া আই টি চেল। লেপটপ এটা লাগিলে কাৰোবাৰ ঘৰত চুৰ কৰি ডকাইত কৰি লেপটপটো লৈ যায় পৰিচালিত কৰে মিয়া আই টি চেল। এওঁলোকক মান্থলি 1,000 2,000 5,000 টকাৰ প্ৰয়োজন নাই। এওঁলোকে সেয়া নিবিচাৰে। এওঁলোকে কি বিচাৰে? এওঁলোকে বিচাৰে অসমত অসমীয়াৰ মাটি অবৈধভাৱে বেদখল কৰিব পৰা এক পৰিৱেশ। এওঁলোকে বিচাৰে অসমৰ জীয়াৰী বোৱাৰীক ধৰ্ষণ কৰিব পৰা এটা মুক্ত পৰিৱেশ। এওঁলোকে বিচাৰে অসমত গড় হত্যা কৰাৰ এক পৰিৱেশ। এওঁলোকে বিচাৰে বিভিন্ন অপৰাধ কৰিব পৰা এক পৰিৱেশ। এওঁলোকে বিচাৰে অসমৰ সংস্কৃতিক ধ্বংস কৰিব পৰা এক পৰিৱেশ। আৰু এই পৰিৱেশ পোৱাৰ লোভত এওঁলোকে 1,000 2,000 বা 5,000 টকাত ভুল নাযায়। এই মিয়া আই টি চেলে গৌৰৱ গগৈ, লুৰিণ গগৈ, অখিল গগৈৰ কমেণ্ট বক্সত প্ৰায় সমৰ্থন কৰা দেখিবলৈ পোৱা যায়, বা কোনোবাই বিজেপিৰ বিৰুদ্ধে কথা ক'লে এই মিয়া আই টি চেলে সমৰ্থন কৰা দেখিবলৈ পোৱা যায়। কাৰণ তেওঁলোকে জানে এই তিনি গগৈৰ সহায় লৈ যদি বিজেপিক অসমৰ পৰা আঁতৰাব পৰা যায়, তেতিয়াহ'লে তেওঁলোকৰ যিবিলাক বন্য হাবিয়াস আছে, তেওঁলোকৰ ভূমি বেদখল কৰাৰ যিবিলাক সপোন আছে, অসমখনৰ সংস্কৃতি ধ্বংস কৰাৰ যি সপোন আছে, সেয়া পূৰণ কৰা সম্ভৱ হ'ব। সেয়েহে এই মিয়া আই টি চেলে আমাৰ মানুহখিনিক ডিমৰেলাইজ কৰি, আমাৰ মানুহখিনিক ভয় ভাবুকি দেখুৱাই এই তিনি গগৈৰ সমৰ্থন কৰা দেখিবলৈ পোৱা যায়। বহুতে ভাবিব পাৰে এই এক নেৰেটিভ, কোনো মিয়া আই টি চেল বোলা বস্তু নাই, কিন্তু আপুনি এবাৰ বিজেপিৰ পক্ষত, সনাতনৰ পক্ষত, অসমৰ সংস্কৃতিৰ পক্ষত লিখি চাওক। আপুনি এবাৰ মিয়াৰ বিৰুদ্ধে, উচ্ছেদৰ সপক্ষে বা চোৰাং চিকাৰীৰ বিৰুদ্ধে লিখি চাওক। আপুনি আপোনাৰ কমেণ্টত নিজেই দেখিব কিমান ভয়ানক এই মিয়া আই টি চেল। মিয়া আই টি চেলৰ পৰা অসমবাসী সাৱধান হ'ব হ'ল। মিয়া আই টি চেলৰ বিৰুদ্ধে সাহসেৰে অসমবাসী কিন্তু যুঁজ দিবৰ হ'ল। ভিডিঅ'টোত এইখিনিয়ে আছিল। ধন্যবাদ।